শনিক শান্ত কৰিবৰ কাৰণে ঘৰুৱা উপায় আৰু সৰু সুৰা উপায়হে কৰিব পৰা যায় কোনো বহুত বেছি যাগযজ্ঞ পূজা পাঠৰে ঠিক কৰিবৰ কাৰণে অলপ অসুবিধা হয় আমি প্ৰথমতে জানিব লাগিব এই যে শনিৰ চাৰাচৰি ঢাইয়া আহে তেতিয়া কেনেকুৱা ধৰণৰ চেঞ্জেছ আহে আমাৰ বিশেষকৈ আমাৰ লাইফত বিভিন্ন ধৰণৰ চেঞ্জেছ কৰিব মন যায় যেনে আপুনি চাকৰি কৰি আছে ধুনীয়া চাকৰি আপোনাৰ মন যাব যে ব্যৱসায় আৰম্ভ কৰি দিওঁ আপোনাৰ এনেকুৱা লাগিব যে ৱৰ্ক প্লেছত ইমান প্ৰব্লেম পাই আছো ৰিলেশ্যনশ্বিপত প্ৰব্লেম চলি আছে পেটৰ প্ৰব্লেম চলি আছে ডক্টৰৰ ওচৰত যাব ডক্টৰে ভুল মেডিচিন দিলে আপোনাৰ কাৰণে প্ৰব্লেম হ'ল মানে হেলথ ৱেলথ ৰিলেশ্যনশ্বিপ সকলোতে অলপমান বাধা আৰম্ভ হয় আৰু এইটো ডিপেণ্ড কৰে আপোনাৰ হৰস্কোপৰ শনিৰ অৱস্থানটো ক'ত আছে যদি শনি বেয়া অৱস্থানত আছে বেয়া হৈ আছে তেতিয়াহ'লে বেছি প্ৰভাৱ পৰে আৰু যদি শনি আপোনাৰ কাৰণে ভাল গতিকে বহুত বেছি প্ৰভাৱ নপৰে ধৰি লৈছো আপোনাৰ শনিৰ এই ধৰণৰ যেতিয়া প্ৰভাৱ পৰিছে আমি ঘৰুৱাকৈ কি কৰিম প্ৰথম কথা হ'ল আপুনি যিমান পাৰে ডেইলি বেচিছত সূৰ্যক পানী দিয়াটো আৰম্ভ কৰক সূৰ্যক যেতিয়া পানী দিয়ে তামৰ পাত্ৰত কুমকুম চাউল চেনি জলকীয়াৰ গুটি শুকান জলকীয়াৰ গুটি ৰঙা ফুল দি পেলাই সূৰ্য প্ৰণাম কৰিব পাৰে বা জয় সূৰ্য দেৱতা বুলি ক'লেও সূৰ্যক প্ৰণাম কৰিব পৰা যায় 7 প্ৰকাৰৰ অনাজ আমি সতনাজা বুলিও কওঁ বিভিন্ন প্ৰকাৰ আপুনি ঘৰতে বিচাৰি ল'ব সেই বা যিকোনো ধৰণৰ খাদ্য সামগ্ৰী চৰাইক আপুনি দিব পাৰে চৰাইক যিকোনো চৰাইক আপুনি ডেইলি বেচিছত যি খোৱা বস্তু আপুনি দিব পাৰে শনি বহুতখিনি ঠিক হয় বিশেষকৈ কাউৰীক যদি তেলত দিয়া ৰুটি খুৱাব পাৰে তেতিয়াও শনিৰ যিবিলাক প্ৰভাৱ থাকে সেইবিলাক দূৰ হয় শনিবাৰে কোনো কাৰণে নন ভেজ খোৱা ড্ৰিংকছ কৰা আদিৰ পৰা বিৰত থাকিব লাগে শনিবাৰে নন ভেজ ড্ৰিংকছ কৰিলেও শনি চাৰাচাতি বা শনি ঠাইয়াত বহুত বেছি অসুবিধা হয় বিশেষকৈ ডে টাইমত কোনো দিনেই যিকোনো বাৰতে আমি ড্ৰিংকছ কৰাটোৰ পৰা বিৰত ৰাখিব লাগে ড্ৰিংকছ যেহেতু বহুতে মানুহে কৰে শনিবাৰটো এভইড কৰে বাকী কেইদিনত ডে টাইমত একেবাৰে নকৰিব জোতা চেণ্ডেল যদি আপুনি মন্দিৰত গৈ আছে সেই মন্দিৰত যদি খেলিমেলি হৈছে জোতা চেণ্ডেল সেইবিলাক ঠিক কৰিব পাৰে আপোনাৰ বিচনাত যদি জোতা চেণ্ডেল পৰি আছে এইবিলাক ঠিক কৰক আৰু পৰাপক্ষত যিমান পাৰে ঘৰত জোতা চেণ্ডেলৰ যিবিলাক থকা জেগা আছে এইবিলাক চাফ চিকুণ কৰি ৰাখিব শনিবাৰে যদি আফটাৰ ছানছেট আহন গছৰ লগত চাকি লগাব পাৰে তিলৰ তেলৰ চাকি বা মিঠাতেলৰ চাকিত অকণমান তিল দি পেলাই নহ'লে হনুমান মন্দিৰ কালী মন্দিৰ শনি মন্দিৰ আফটাৰ ছানছেট শনিবাৰে যদি আপোনালোক যাব পাৰে আপোনালোকৰ কাৰণে ভাল হ'ব হনুমান চালিচা ডেইলি বেচিছত আপোনালোকে পঢ়িব পাৰে হনুমান চালিচা পঢ়িলেও বহুত ক্ষেত্ৰত ভাল এটা ৰামবান উপায় ক'ব বিচাৰিম বহুতে জানে বহুত এজন কথাবাচক এই বিষয়ে বিশদভাৱে কৈ থৈছিলে যে এটা কাজলৰ ডিব্বা নৰ্মেল কাজলৰ টেমা এটা আপুনি আনিলে 21 বাৰ এন্টি ক্লকৱাইজ আপোনাৰ মূৰৰ ওপৰতে এন্টি ক্লকৱাইজ ঘূৰাই পেলাই 7 বাৰ কাশী বিশ্বনাথ ভগৱানৰ অৰ্থাৎ শিৱ বাবাৰ কাশী বিশ্বনাথৰ ওপৰত ধ্যান কৰি মন্ত্ৰ মাতি অৰ্থাৎ জয় কাশী দেৱতা জয় ভোলে শংকৰ এই ধৰণৰ মন্ত্ৰ মাতি পেলাই যদি গছৰ তলত যিকোনো গছৰ তলত যদি পুতি দিব পাৰে বা যিকোনো জংঘলত গৈ পুতি দিব পাৰে শনি ঢাইয়া চাৰাচাতিৰ পৰা আঁতৰ হ'ব পাৰে লাল কিতাপতো এটা উপায় আছে লাল কিতাপৰ উপায়টো এনেকুৱা যে 3টা শনিবাৰে কৰিব লাগিব সেই একেই কাজলৰ ডিব্বা এটা ল'ব লাগিব কাজলৰ টেমা এটা লৈ পেলাই এন্টি ক্লকৱাইজ 7 বাৰ মূৰৰ ওপৰত দি ঘূৰাই যাৰ শনি চাৰাচাতি ঢাইয়া চলি আছে আম গছৰ গুৰিৰ তলত যদি পুতি দিব পাৰে আৰু সেইটো কণ্টিনিউৱাছ 3টা শনিবাৰে কৰে বহুত ক্ষেত্ৰত শনিৰ প্ৰভাৱৰ পৰা দূৰ হ'ব পাৰে আৰু এটা উপায় আছে এইটো বহুত পুৰণা লোকবিশ্বাস অনুসৰি চলি থাকে কলা চেণ্ডেল বা কলা জোতা পিন্ধি পেলাই আপুনি শনি মন্দিৰ যাব লাগে শনিবাৰ এটাত আফটাৰ ছানছেট মনত ৰাখিব শনিৰ ৰেমেডিবিলাক আফটাৰ ছানছেটেই কৰে শনি মন্দিৰ গ'ল আপুনি সেৱা সৎকাৰ কৰি সেই চেণ্ডেল তাতে এৰি থৈ পেলাই যদি ঘৰলৈ গুচি আহে তেতিয়াও আপোনাৰ কাৰণে ভাল এই শনিটো আমি এৰি থৈ আহে বুলি কোৱা হয় যিমান পাৰোঁ আমি আমাৰ যিবিলাক ড্ৰাইভাৰ আছে ঘৰত বা আমাৰ হাউচ কিপিঙৰ মানুহ আছে বা ঘৰত কাম কৰা যিখিনি মানুহ আছে লেবাৰখিনি আছে তেওঁলোকক আমি যিমানেই ভাল ব্যৱহাৰ কৰোঁ আমাৰ কাৰণে ভাল হ'ব ৰুদ্ৰাক্ষ যদি আপুনি পিন্ধিব বিচাৰে সাতমুখী ৰুদ্ৰাক্ষ পিন্ধিলে খুব ভাল সাতমুখী ৰুদ্ৰাক্ষ শনি ৰুদ্ৰাক্ষ বুলি কোৱা হয় গতিকে সাতমুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে কলা মাটিমাহ কালা উৰদ গজাল কলা কাপোৰ কলা তিল ডনেট কৰিব পাৰে বা শিৱ মন্দিৰত আপুনি গৈ দিব পাৰে তাৰ বাহিৰেও যদি 2 লিটাৰ তেল এটা মাটিৰ পাত্ৰত 2 লিটাৰ তেল বাকি পেলাই নিজৰ চাহটো চাই পেলাই আপোনালোকে যদি শনি মন্দিৰত দান কৰিব পাৰে বা শনি মন্দিৰত দি পেলাই যিকোনো শনি মন্দিৰৰ ওচৰত থকা ভিকাৰীক দিব পাৰে তেতিয়া কোৱা হয় ছায়া দান বুলি সেইটো বহুত ক্ষেত্ৰত ভাল হয় অভাৰ যদি চোৱা যায় শনিৰ ঠিক কৰিবৰ কাৰণে কি কৰিব লাগিব আমি শনি চাৰাচাতি শনি ঢাইয়া সময়ত নিজৰ ইগোটো পৰিহাৰ কৰিব লাগিব হাৰ্ড ৱৰ্ক বেছি কৰিব লাগিব কোনো ধৰণৰ শৰ্টকাট টেকনিকত আমি বিলিভ কৰিব নোৱাৰিব আৰু শনি চাৰাচাতি বা শনি ঢাইয়াত
আৰু এটা কথা শনিয়ে শিকাই থৈ যায় কোন আপোন কোন পৰ কোন আপোনাৰ কাৰণে ইম্পৰ্টেণ্ট মানুহ কোন আপোনাৰ কাৰণে প্ৰব্লেমেটিক মানুহ এই শনিয়ে দেখায় শনিয়ে আপোনাক হিৰোৰ পৰা জিৰো বনাব আপুনি যদি সেই লোভ মোহ কামখনত লিপ্ত হৈ যায় আপোনাক শনিয়ে মাইনাছলৈ লৈ যাব এই যে শনিয়ে আপোনাক হিৰোৰ পৰা জিৰো বনালে সেইখিনি সময়ত আপুনি ভয় ভক্তি লগতে আপুনি যদি হাৰ্ড ৱৰ্ক কৰে তেতিয়াহ'লে আপোনাক সেই হিৰোৰ পৰা মানে জিৰোৰ পৰা আকৌ হিৰোৰ পৰা আৰু ছুপাৰ হিৰো বনোৱাত সহায় কৰিব কাৰণ ভাৰতৰ দুগৰাকীকৈ মানে প্ৰধানমন্ত্ৰী এগৰাকী প্ৰয়াত ডক্টৰ মনমোহন সিং আৰু নৰেন্দ্ৰ মোদী দুগৰাকী ব্যক্তিয়ে শনি চাৰাচাতিৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল গতিকে মানে এনেকুৱা নহয় যে চাৰাচাতি ধাৰি আহিলে বেয়া হৈ যাব নিজৰ কৰ্ম আপুনি যদি ঠিকে ৰাখে নিশ্চয় আপোনাৰ কাৰণে ভালেই হ'ব